তো হেল্ল' গাইজ মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ' তো যিটো ঘটনা হৈ গ'ল গাইজ সেই ঘটনাটোৰ পৰা অসম ৰাইজে শুব পৰা নাই কাৰণটো সকলোৱে গমেই পাইছে গতিকে আমি হিমন্ত ছাৰক অনুৰোধ জনাইছোঁ দোষী শাস্তি পাব লাগে দোষী হাৰি যাব নালাগে আৰু দোষীক ৰাইজৰ হাতত গতাই দিব লাগে ৰাইজে কি কৰে সেইটো ৰাইজৰ হাতত গতাই দিব লাগে মানে দোষীৰ শাস্তিটো কি হ'ব সেইটো ৰাইজৰ হাতত গতাই দিব লাগে সেইটো বিচাৰোঁ আৰু কেইটামান কাম কৰিব লাগে জুবিনদাৰ কাৰণে জুবিনদাৰ এটা মূৰ্তি এটা বনাই গুৱাহাটীৰ এয়াৰপৰ্টত স্থাপন কৰিব লাগে জুবিনদাৰ মূৰ্তিটো কাৰণ যেতিয়া বাহিৰৰ পৰা মানুহ আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা নামিব তেতিয়াতো সুধিব এইটো মানুহ কোন বা এইজন কোন এতিয়া যাতে আমাৰ যাক সোধে সি যাতে ক'ব পাৰে এইটো আমাৰ অসমৰ ৰজা হয় জুবিনদা মৰমৰ জুবিনদা এনেকৈ যাতে হ'ব পাৰে আৰু এই ছেকেণ্ডটো মানে এইকেইটা কাম কৰিব লাগে চৰকাৰক এটা মই মানে হিমন্ত ছাৰক মই অনুৰোধ জনাইছোঁ ৰাইজেওতো বিচাৰে আৰু জুবিনদাৰ কাৰণে জন্ম আৰু মৃত্যু বাৰ্ষিকত এটা এনে নিয়ম কৰি দিব লাগে যাতে প্ৰত্যেকে এডাল এডাল গছৰ পুলি দিয়ে মানে গছৰ পুলি প্ৰত্যেকে এডাল এডাল দিয়ে তো এইখিনি দিয়ে নিয়ম হ'ব লাগে আৰু কি নক'ম তো গম পাইছে আস্তে আস্তে কি হৈছিল ঘটনাগিলা ফাদি লৈ যাই আছে আহি আছে মানে ধৰাত পৰি আহি আছে যোনে চুৰ সিটো ধৰাত পৰিবই আৰু ঠিক এটাই কওঁ এই একবাৰ অসম ৰাইজত মানে অসমো একবাৰ চুট পাব লাগে তাৰে পাছত কি কৰে সেইটো ৰাইজে দেখাওক সিও দেখাব ৰাইজৰ কিমান পাৱাৰ আছে আৰু জুবিনদাক আমি কিমান ভাল পাওঁ তো সেই আছিল মোৰ এইকেইটা মানে পইণ্ট এইকেইটা মই ক'লোঁ মোৰ মনৰ পৰা এইকেইটা আৰু সকলোৱে বিচাৰে এইকেইটা পইণ্ট তো আৰু এটা জুবিনদাৰ মিউজিয়ামো হ'ব লাগে গুৱাহাটীত হ'ব লাগে জুবিনদাৰ মিউজিয়াম এটা গুৱাহাটীত হ'ব লাগে যিখিনি ধৰক লগা সা সামগ্ৰী বাদ্যযন্ত্ৰ হওক বা যিকোনো বস্তু এটা মিউজিয়াম লাগে আমাক গুৱাহাটীত তো আমাৰ জুবিন অনুৰাগীবিলাকৰ পৰা এইটো দাবী আৰু যাতে আশা কৰোঁ হিমন্ত ছাৰে যাতে এইখন দিয়ে কাম কৰে আৰু এইখন দিয়ে কাম কৰিলে আমি ক'ৰবাত নহয় ক'ৰবাত অলপ হ'লেও সুখ পাম তো এই আছিল আজিৰ ভিডিঅ'টো তো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু যদি মোৰ কিবা ভুল হৈছে ক্ষমা কৰি দিব তো কমেণ্ট বক্সত জনাব এই আছিল বাই